আজি আমাৰ নৱগঠিত ডিমৌ বিধানসভা সমষ্টিত ৩১,২০০ গৰাকী মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে। এইখন আমাৰ ৯৫তম মিটিং। আমি মোটামুটি হিচাপ কৰি লৈছোঁ যে ৬ ফেব্ৰুৱাৰীৰ আগতে অসমৰ গোটেইকেইটা সমষ্টিতে আমি পুঁজি বিতৰণৰ কাৰ্যসূচী শেষ কৰিম। ইয়াৰ পৰা মই এতিয়া আকৌ ৰঙানদীত যাম। ৰঙানদীতো একেই সভা আছে। যোৱা দুমাহ ধৰি আমি প্ৰায় প্ৰতিটো দিনতে দুখনকৈ মিটিং কৰি আজি এটা সামৰণিৰ ফালে লাহেকৈ আহিব আৰম্ভ কৰিছোঁ। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়। তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব। মইতো একো কমেণ্ট দিব নোৱাৰিম। মইতো জীৱনত পাকিস্তান যোৱা নাই। যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজানতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ ঘটিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা ৫ বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল, কিন্তু এতিয়া লাহে লাহে উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি। এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দীভাষী বেংগলী। তাতো এতিয়া লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলেই এতিয়া সুৰক্ষিত হৈ থকা নাই। এতিয়া কোনেওতো তেনেকৈ বেলেগ টিকট ডিমৌত বিচৰাই নাই। মানে মোটামুটি মই ভাবোঁ যে য'ত টিকেট বহুত সমষ্টি আছে, অসমৰ ৫০টামান সমষ্টি, য'ত আমাৰ মোটামুটি প্ৰাৰ্থী এজনেই আছে। তেনেকুৱা ধৰণৰ বিশেষ কোনোবা ২-৩জনে খুজিব পাৰে, তেওঁলোকৰ লগত মই নিজে কথাও পাতিম। কিন্তু মোটামুটি ৫০জনৰ তালিকা এখন সন্মুখত ওলাই আছে। তাৰ নাম মই ভাবোঁ যে ডিমৌততো ইমান টিকট বিচৰা মানুহে নাই আৰু সুশান্তই ভাল কাম কৰি আছে। আৰু ডিমৌৰ দৰে জেগাত মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল আমিনো কোনে ভাবিছিলোঁ আগত? অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে। তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰীক গালি গালাজ কৰি থাকিব। সুশান্ত বৰগোহাঁয়ে ডিমৌৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমৌত মাটি আছে, দিয়ক, মই মেডিকেল কলেজ ল'ব পাৰিম, দলং লাগে, এইখন দলং হ'লে ডিব্ৰুগড়লৈকে ডিষ্টেঞ্চ ওচৰ হ'ব। সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয়, সমষ্টিটোত পৰিৱৰ্তন হয়। আৰু অখিল গগৈৰ কথা, তেওঁ শিৱসাগৰ MLA, ধুবুৰী, গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত। চব প্ৰাৰ্থী আমি দিম, কিন্তু শিৱসাগৰত কি পৰিৱেশ আছে কি নাই, বহুত দিন মই শিৱসাগৰ যোৱা নাই, 2 এদিনতে যাম, তেতিয়া গম পাম। হাওৰাত কোনোবাই নটিচ পাইছে নেকি? ডিমৌত কোনোবাই পাইছে নেকি? পোৱাটো নাই। আমি অসমত সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছাৰত এজনেও নটিচ নাপায়, তাৰমানে মিনিংটো কি হ'ব? যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে। চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব? যদি বিদেশী আছিল এছাৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছাৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছিল। অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছে। কিন্তু দুৰ্ভাগ্যবশতঃ
বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপিয়ে অকল মুখেদিয়ে কাম নকৰে, হাতে কামেও কাম কৰে। আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছোঁ মানে আছোৱেই। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে 5 লাখতকৈও অধিক বেছি কমপ্লেইন দিছে। নহ'লে সকলো স্বদেশীয়ে হৈ গ'লহেঁতেন। এটলিষ্ট আজি বিজেপিয়েতো চেষ্টা কৰিছে অসমখনক এটা অন্ততঃ অসমীয়া মানুহে এতিয়াও আত্মসমৰ্পণ কৰা নাই, সেই কথাটো আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰমাণ কৰিছে। নহ'লেতো চব চাৰেণ্ডাৰ হৈ থাকিলে।